অসমীয়া জাতিটোক খাৰ খোৱা অসমীয়া বুলি কোৱা হয়। অতীতত অসমীয়াসকলৰ ভিতৰত বিশেষকৈ অনাৰ্যসকলে নিমখৰ সলনি খাবৰ বাবে তৈয়াৰ কৰা আঞ্জাত খাৰ দিছিল। তেনেকৈয়ে অসমীয়া সমাজত খাৰ এক খাদ্যজাত সামগ্ৰী হিচাপে জনপ্ৰিয় হৈ উঠে আৰু এই অভ্যাসেই অসমীয়াসকলক খাৰ খোৱা অসমীয়াত পৰিণত কৰে। কল খাৰ বা খাৰ হ'ল কলৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা ছাইত পানী দি থৈ পিছত তাৰ পৰা নিগৰি ওলোৱা খাৰ পানী। সাধাৰণতে ভীমকল গছৰ পটুৱা চিৰিলা চিৰিলিকৈ ফালি ৰ'দত শুকুৱাই বা জুইত পুৰি তাৰ ছাইৰ পৰা কল খাৰ তৈয়াৰ কৰা হয়। কেতিয়াবা কলৰ গছ অংশও যেনে পাত, পটুৱা আৰু কলগছৰ মাজৰ ডিলা অংশও ৰ'দত শুকুৱাই পুৰি কল খাৰ প্ৰস্তুত কৰা হয়। অসমীয়াসকলে খাদ্য হিচাপে গ্ৰহণ কৰা এই খাৰৰ ঔষধি গুণো যথেষ্ট বেছি। খাদ্য হিচাপে ই পেটৰ অম্ল বা এচিডিটিৰ উপশম ঘটায়, অন্যান্য খাদ্যৰ প্ৰতি ৰুচি বঢ়ায়, আভোক আঁতৰাই খাদ্য সহজে হজম কৰায়। কলত থকা পটাছিয়াম নামৰ উপাদানবিধে শৰীৰৰ বাবে অতি লাগতিয়াল খনিজ তত্ত্ব। মানুহৰ শৰীৰক দৈনিক প্ৰায় 100 মিলিগ্ৰাম পটাছিয়ামৰ প্ৰয়োজন। কল খাৰ ইয়াৰ বাবে এক ফলপ্ৰসূ উৎস হ'ব পাৰে। পটাছিয়ামে শৰীৰক উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰক হোৱাৰ পৰা সুৰক্ষা দিয়ে, কিডনীত পাথৰ হোৱা প্ৰতিৰোধ কৰে আৰু হাড়ৰ ঘনত্ব বজাই ৰখাত সহায় কৰে। খাৰে গৰ্ভাৱস্থাত দেখা দিয়া মৰ্নিং চিকনেছ আঁতৰ কৰে। খাৰ খোৱা মহিলাৰ প্ৰসৱ সহজে হয়। লগতে খাৰ খোৱা মহিলাৰ যথেষ্ট মাতৃদুগ্ধ উৎপন্ন হয়। নৱজাতকৰ জণ্ডিছৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায়।